তো আজি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কেনেকৈ বনাব লাগে সেইটো শিকি লওঁ। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন বনাবৰ কাৰণে প্ৰথমতে আমি চাই লওঁ ফাইনেল একাউণ্ট হয়নে। তো ফাইনেল একাউণ্ট বুলি ক'লে কি কি বনাব লাগে। ফাইনেল একাউণ্টত আমি প্ৰথমতে চাম সদায় ট্ৰেডিং একাউণ্ট বনাব লাগে হয়নে। ফাইনেল একাউণ্টত ট্ৰেডিং একাউণ্ট বনাম। ছেকেণ্ডত আছে তোমাৰ প্ৰফিট এণ্ড লছ একাউণ্ট আৰু থাৰ্ডত নৰ্মেলি বেলেঞ্চ শ্বীট হৈ যায়। বাট আমাৰ ইয়াতে যিহেতু আমি পাৰ্টনাৰশ্বিপ বিজনেছ কৰিছোঁ, তো পাৰ্টনাৰশ্বিপ বিজনেছে প্ৰফিটটো কি কৰে কাৰণে ভগাই দিয়ে। তো সেইকাৰণে ইয়াতে কি বনাব, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাব। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট আৰু ফ'ৰ্থ নম্বৰত আমি কি বনাম, বেলেঞ্চ শ্বীট বনাই দিম। ঠিক আছে। তো অলৰেডি তোমালোকে জানাই কি ট্ৰেডিং একাউণ্টত আমাৰ কি আহে। ট্ৰেডিং একাউণ্টত সদায় আমি গ্ৰছ প্ৰফিট চেক কৰোঁ হয়নে, গ্ৰছ প্ৰফিট কিমান হৈছে বিজনেছত। তো আৰু প্ৰফিট এণ্ড লছ একাউণ্টত আমাৰ নেট প্ৰফিট পাই যাওঁ। আৰু এই নেট প্ৰফিট যিমান হয়, বিজনেছত যিমান প্ৰফিট হ'ব, এই প্ৰফিটখিনি কোনে পাব লাগে, সদায় মালিকে পাব লাগে হয়নে। আৰু যদি চ'ল প্ৰপাৰ্টনাৰশ্বিপ বিজনেছ হয়, চ'ল প্ৰপাৰ্টনাৰশ্বিপ বিজনেছত গোটেই প্ৰফিটটো কোনে পায় জানে, অল প্ৰফিট মালিকে পাই যায়, কিয় মালিক এটাই থাকে। কিন্তু পাৰ্টনাৰশ্বিপ ফৰ্ম অফ বিজনেছ যদি হয়, তো পাৰ্টনাৰশ্বিপ ফৰ্ম অফ বিজনেছত কিন্তু প্ৰফিট যিটো হ'ব নেট প্ৰফিট, সেইটো আমি ভগাই দিব লাগিব পাৰ্টনাৰৰ মাজত। তো যদি এপ্ৰপ্ৰিয়েট ৱেত আমি ভগাই দিব লাগে, তো সেইখিনি বস্তু আমি ক'ৰবাত দেখাব লাগিব না। তো সেই কামখিনি য'ত দেখাওঁ সেইটো হ'ল ক'ত, PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। ঠিক আছে। সেইটো PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আমি নেট প্ৰফিটটো কি কৰিম, ডিষ্ট্ৰিবিউট কৰি দিম। আৰু তাৰপিছত নেক্সট আমি সেই কি কয় বেলেঞ্চ শ্বীটখন আগৰ নিচিনাই আছে হয়নে। ই পজিশ্যন ষ্টেটমেণ্ট বুলি ক'ব পাৰা। বেলেঞ্চ শ্বীট ইজ হোৱাট, এইটো পজিশ্যন ষ্টেটমেণ্ট। বিজনেছত পজিশ্যনটো কেনেকুৱা আছে সেইটো আমি তোমাৰ বেলেঞ্চ শ্বীটৰ থ্ৰু দি গম পাই যাওঁ। তো ভাল পজিশ্যন, যদি এছেটছ বেছি থাকে তো অভিয়াছলি পজিশ্যন ভাল হয়। আৰু লাইবিলিটি যদি কম থাকিব লাগে বিজনেছত, তেতিয়া পজিশ্যন ভাল বুলি কোৱা হয়। ঠিক আছে, এইটো পজিশ্যন ষ্টেটমেণ্ট। তো ফাইনেল একাউণ্ট একেটা হয়, বাট ইয়াৰে ভিতৰত আমি শিকিম অনলি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন তাতে কি আইটেম আহে, কেনেকৈ বনাব লাগে সেইখিনি চাওঁ। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন যদি চোৱা, তাতে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন ইয়াতে আমি যদি চাওঁ, ফাৰ্ষ্ট পইণ্ট এইটো অনলি পাৰ্টনাৰ ৰিলেটেড বস্তু আহিব। পাৰ্টনাৰ ৰিলেটেড কি এক্সপেঞ্চেছবিলাক আহিব, বা পাৰ্টনাৰ ৰিলেটেড কিবা যদি আমাৰ ইনকাম হৈ আছে, তো সেইখিনি আমি ৰেকৰ্ড কৰি দিম। ঠিক আছে, পাৰ্টনাৰ ৰিলেটেড এক্সপেঞ্চ আৰু ইনকামবিলাক ৰেকৰ্ড কৰি দিম। তো আমি এটা চেক কৰি চাওঁ, প্ৰথমতে গোটেই ফৰ্মেটটো বুজাই দিওঁ হা। তো চোৱা, আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাই আছোঁ। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, এইটো ছাইড হ'ল ক্ৰেডিট ছাইড আৰু এইটো ছাইড হ'ল ডেবিট ছাইড। তোমালোকে জানা অলৰেডি। ইফালে থাকে পাৰ্টিকুলাৰ্ছ ৰুপিজ। তো ইয়াৰে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত ফাৰ্ষ্ট আইটেম সদায় কি লিখিম জানে, ফাৰ্ষ্ট আইটেম আমি ইফালে লিখিম বাই প্ৰফিট এণ্ড লছ একাউণ্ট, ব্ৰেকেটত কি লিখিম, নেট প্ৰফিট লিখিলোঁ। তাৰপিছত এইটো আমাৰ বিজনেছত যিমান প্ৰফিট হ'ব তাকেতো ভগাই দিম। তাৰ ফাৰ্ষ্ট আইটেম সদায় এইটো লিখিবা। তাৰ পিছৰ আইটেমত কি আহে, তাৰপিছত আইটেম আহে টু IOC মানে কি, ইণ্টাৰেষ্ট অন কেপিটেল। তো কোনোবা পাৰ্টনাৰে যদি বিজনেছত কিবা পইচা লগাইছে, তাৰ ওপৰত কি পাব, সি ইণ্টাৰেষ্ট পাব। তো সেনেকৈ IOC দি দিম, A আৰু B। যদি পাৰ্টনাৰ যিমানকেইটা থাকে আৰু সেইটোৰ মাজত IOC দি দিবা। তাৰপিছত যদি কোনোবাই আকৌ কমিশ্যন পায়, তো কমিশ্যন দি দিবা, কমিশ্যন টু পাৰ্টনাৰ AB। ঠিক আছে। তাৰপিছত আমি কি দিম আৰু দিব পাৰোঁ আমি টু চেলাৰী হয়নে, চেলাৰী টু পাৰ্টনাৰ AB। তাত আৰু কি আহে, টু জেনেৰেল ৰিজাৰ্ভ আহে, জেনেৰেল ৰিজাৰ্ভ পাৰ্টনাৰক দিয়া নহয়। বিজনেছত যিমান প্ৰফিট হ'ব তাৰে এটা পাৰ্ট আমি ছেপাৰেটলি থৈ দিওঁ ফৰ ফিউচাৰ কণ্টিনজেঞ্চি। তো দেন ইট ইজ কল জেনেৰেল ৰিজাৰ্ভ। তো জেনেৰেল ৰিজাৰ্ভটো কোনো পাৰ্টনাৰক দিয়া নহয়, কিন্তু পাৰ্টনাৰক আমি কোনটো দিওঁ, পাৰ্টনাৰক দিম আমি IOC দিম, কমিশ্যন টু পাৰ্টনাৰ দিম, আৰু তোমাৰ চেলাৰী দিম। আৰু পাৰ্টনাৰৰ পৰা কেতিয়াবা আমি পইচা পাওঁ, মানে আমাৰ একচুৱেলি চাৰ্জ হিচাপত লোৱা হয়। তো সেইটো আমাৰ কাৰণে কি লিখিম, সেইটো আমি IOD বুলি লিখিম। IOD মানে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ।
তো এ আৰু বি, তো এইটো আমাৰ কাৰণে প্ৰফিট হৈ গ'ল কাৰণে ক্ৰেডিট ফালে হৈ গৈছে। তাৰপিছত আমি কি কৰোঁ জানে, তাত আমি বেলেঞ্চ কৰি দিওঁ। তো বেলেঞ্চ যেতিয়া কৰি দিম, বেলেঞ্চটো ধৰা এনেকৈ কৰি দিলোঁ। তো বেলেঞ্চ কৰি কিনে যিটো পাম এইটো পাৰ্টনাৰৰ মাজত ভগাই দিওঁ। যদি লছ হৈ যায় তো বেলেগ কথা, ইফালে আহি যাব। প্ৰফিট হ'লে ইফালে আহি যাব। টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এ আৰু বিৰ মাজত ভগাই দিবা, হয়নে? তো এনেকৈ কৰি আমি কি কৰোঁ, পি এল এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো বনাওঁ। তাৰ একবাৰ কৈ দি আছোঁ, এই যোনটো ডেবিট ছাইড আছে, ডেবিট ছাইডত গোটেই পাৰ্টনাৰ ৰিলেটেড এক্সপেঞ্চবিলাক, পাৰ্টনাৰৰ পৰা যি এক্সপেঞ্চ হৈ আছে, পাৰ্টনাৰক ইণ্টাৰেষ্ট অন কেপিটেল দিছোঁ, কমিশ্যন দিছোঁ, হয়নে? তাৰ চেলাৰী দিছোঁ, তাৰ জেনেৰেল ৰিজাৰ্ভত পইচাটো কাটি থৈ দিছোঁ এটা এমাউণ্ট প্ৰফিটৰ, তো সেইখিনি আহি যাব। আৰু ইফালে আহিব আই অ' ডি, পাৰ্টনাৰৰ পৰা ইনকাম হয়। আৰু ডিফাৰেঞ্চ যোনটো পাম সেইটো আমি ভগাই দিম পাৰ্টনাৰৰ মাজত হ'ব, এ আৰু বিৰ মাজত। ঠিক আছে, তো এইটো হ'ল পি এল এপ্ৰপ্ৰিয়েশ্যন। তো পি এল এপ্ৰপ্ৰিয়েশ্যন বনোৱাৰ পাছত আমি নেক্সট কি যাম, পি এল এপ্ৰপ্ৰিয়েশ্যনৰ পিছত আমি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাব লাগে। ঠিক আছে, আমি চাওঁ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কেনেকৈ বনাব লাগে। তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত কি কি থাকিব, ডেট থাকিব, পাৰ্টিকুলাৰ্ছ থাকিব, এ বি, ডেট পাৰ্টিকুলাৰ্ছ এ বি, আৰু এইটো গমেই পোৱা কি হয়, এইটো জে এফ হয়, জাৰ্নেল ফলিঅ'। ঠিক আছে, তো পাৰ্টনাৰ্ছ কেপিটেলত ফাৰ্ষ্ট আইটেম মনত ৰাখিবা, ফাৰ্ষ্ট আইটেম হ'ব বাই বেলেঞ্চ বি ডি, যদি এইটো পুৰণা বিজনেছ হৈছে। আৰু যদি নতুন বিজনেছ ষ্টাৰ্ট কৰা বুলি কৈছে, কমেণ্টছ ষ্টাৰ্টেড সেনেকৈ যদি লিখা থাকে, তো এইটো ফাইনেন্সিয়েল ইয়েৰত ষ্টাৰ্ট হৈছে, তেতিয়া কিন্তু বাই বেলেঞ্চ বি ডি নিলিখিবা, তাৰ জেগাত কি লিখিব লাগিব, তেতিয়া লিখিব লাগিব তোমালোকে বেংক লিখিব লাগিব, কিয় কি পইচা আনিছে। বি ডি মানে আগৰ পৰাই থকা অ'পেনিং বুজাই থাকে, তো বাই বেলেঞ্চ বি ডি লিখিম। তাৰপিছত কি কৰিব জানে, এই যে পি এল এপ্ৰপ্ৰিয়েশ্যনৰ যিবিলাক আইটেম দেখা পাইছা সেইটো উল্টা ফালে লিখি দিবা, এক্সেপ্ট দিছ, এইটোৰ বাহিৰে বাকী যিমান আছে চব উল্টা ফালে লিখি থাকিবা। যেনেকুৱা ইফালে আহি যাব তোমাৰ বাই আই অ' চি আহি যাব, তাৰপিছত বাই কি আহি যাব, বাই কমিশ্যন আহি যাব, কমিশ্যন আহি যাব, বাই চেলাৰী আহি যাব। তো যি পাৰ্টনাৰে পাইছে চব বহাই দিলে হ'ল, চেলাৰীও আহি যাব। জেনেৰেল ৰিজাৰ্ভটো ইয়াতে আনিব নোৱাৰা। তাৰপিছত ইফালে কি আহি যাব জানে, ইয়াতে আহি যায় তোমাৰ আই অ' ডি আহি যায়, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, বাই ড্ৰয়িংছটো ইয়াতে বহাই দিবা, কিয় কি পাৰ্টনাৰে যদি বস্তু লৈ যায় কিবা বা কেছ লৈ যায় তেতিয়াহ'লে কেপিটেল কমি যায়, সেইকাৰণে ড্ৰয়িংছটো ইফালে, আই অ' ডিটো আহিবই লগত, ড্ৰয়িংছো আহিব। আৰু ইফালে আমি যে লাষ্টত প্ৰফিটটো যে ভগাই দিছোঁ, এইটো যে প্ৰফিট ভগাই দিছিলোঁ নহয়, এইটো লাষ্টত এইটো, তো এই বস্তুটো আহিব, এইটো উল্টাফালে লিখি দিম। ইয়াতে লিখিব লাগে বাই প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন বুলি। ঠিক আছে, তো এই গোটেইকেইটা এমাউণ্ট আমি পাই গ'লোঁ, তাত আকৌ এইটো বেলেঞ্চ কৰি দিম। ঠিক আছে, তো বেলেঞ্চ কৰি যিটো পাম সেইটোক লিখিম আমি টু বেলেঞ্চ চি ডি, তো কেৰিড ডাউন, তো এইটো পাই গ'লোঁ আমি টু বেলেঞ্চ চি ডি। তো এনেকৈ পাৰ্টনাৰ্ছ কেপিটেল এনেকৈ বনাব লাগে হা। তো পাৰ্টনাৰ্ছ কেপিটেলটো বনাই দিলোঁ, কিন্তু কেতিয়াবা কি হয় জানা, কেপিটেলৰ ভাগ থাকে। কেপিটেলৰ কি ভাগ থাকে, কেপিটেল একাউণ্ট যদি চোৱা, কেপিটেলৰ টু থাকে, এটা হ'ল ফিক্সড কেপিটেল, এটা হ'ল ফ্লাকচুৱেটিং কেপিটেল। ফিক্সড কেপিটেল আৰু 2 নম্বৰত কি ফ্লাকচুৱেটিং কেপিটেল, ফ্লাকচুৱেটিং কেপিটেল। তো দুটাৰ মাজত ডিফাৰেঞ্চ কি হয়, আমি যোনটো কেপিটেল বনালোঁ নহয় এইটো হ'ল ফ্লাকচুৱেটিং কেপিটেল কিন্তু। ঠিক আছে, কিয় ফ্লাকচুৱেটিং কেপিটেল এখনে বনাব লাগে, কিন্তু ফিক্সড কেপিটেল যেতিয়া ক'ব নহয় তেতিয়া ইয়াৰ আণ্ডাৰত তোমাৰ দুটা আহি যাব, এটা হ'ব তুমি পাৰ্টনাৰ্ছ, তুমি কাৰেণ্ট একাউণ্ট বনাব লাগিব, এটা কেপিটেল একাউণ্ট বনাব লাগিব। প্ৰথমতে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাই দিম, তাৰপিছত আমি 2 নম্বৰতে কি বনাই দিম, বি নম্বৰত পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট বনাব লাগিব তুমি, কাৰেণ্ট একাউণ্ট, এই দুখন একাউণ্ট বনাব লাগিব ফিক্সড কেপিটেলৰ আণ্ডাৰত। তো ফ্লাকচুৱেটিংটো অলৰেডি মই বুজাই দিলোঁ পাৰ্টনাৰ্ছ কেপিটেলটো, এইটো ফিক্সডটো বুজাই দিওঁ হয়নে। ফিক্সডৰ আণ্ডাৰত তুমি দুটা বনাব লাগিব, মই ক'লোৱে অলৰেডি। তো প্ৰথম যোনটো বনাবা, ফাৰ্ষ্ট যোনটো বনাম সেইটো হ'ল আমাৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। ঠিক আছে, তো সেইটো বনাম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু নেক্সটটো বনাম পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট। এইটো ক্ৰেডিট ছাইড, এইটো ডেবিট ছাইড, ডেট পাৰ্টিকুলাৰ্ছ এ বি, ডেট
particulars AB, date particulars AB, date particulars AB, আৰু এইটো জানাই JF, তো ঠিক আছে। ইয়াৰে ভিতৰত আমি প্ৰথম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট চাওঁ। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ফাৰ্ষ্ট আইটেমখনত মনত ৰাখিবা বাই বেলেঞ্চ কি আছিলে BD হ'ব লাগে, ঠিক আছে। আৰু নহ'লে কি হ'ব লাগে বেংক হ'ব লাগে, যদি নতুন বিজনেছ ষ্টাৰ্ট কৰিছে তেতিয়াহে বেংক হ'ব লাগে, ঠিক আছে। তো এইটো লিখি দিলোঁ। তাৰপিছত আমি বেলেগ আইটেম আৰু ইয়াতে নাহে, কেতিয়াবা কিছুমান পাৰ্মানেণ্ট আৰু কেপিটেল এডিশ্যনেল কেপিটেল আনা বুলি কয় ডিউৰিং দ্য ইয়াৰ। তো এডিশ্যনেল কেপিটেল আনিলে তেতিয়া বাই বেংক লিখি দেখাই দিবা। সেইটো কেতিয়া আহিব এডিশ্যনেল কেপিটেল দেই, এডিশ্যনেল যদি কেপিটেল আনে তেতিয়াহে ইয়াতে আহিব এডিশ্যনেল কেপিটেল। আৰু যদি পাৰ্মানেণ্ট ড্ৰয়িংছ কিবা হয় তেতিয়াও লিখিব পাৰিবা। পাৰ্মানেণ্ট ড্ৰয়িংছ হ'লে তেতিয়া তোমালোকে এইফালে লিখিবা, কিন্তু কি হ'ব লাগিব পাৰ্মানেণ্ট ড্ৰয়িংছ, আদাৰৱাইজ কিন্তু ড্ৰয়িংছ কেতিয়াও নাহে এইফালে কাৰেণ্ট একাউণ্টত, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত যদি আমি ফিক্সড ফ'ল' কৰি থাকোঁ। তো এইটো কৰাৰ পিছত যিটো পাম আমি তাৰপিছত কৰি দিম বেলেঞ্চ, এইটো এনেকৈ বেলেঞ্চ কৰি দিবা। তো বেলেঞ্চ কৰিলে যিটো পাবা তাতো বেলেঞ্চ CD হৈ যাব, ঠিক আছে। তাত কাৰেণ্ট একাউণ্টত চাওঁ, কাৰেণ্ট একাউণ্টত কি চাওঁ, কাৰেণ্ট একাউণ্টত বেলেঞ্চটো যে অপেনিং বেলেঞ্চ আহিব ইয়াতো বাই বেলেঞ্চ BD লিখিবা, আৰু ইফালে আহিব টু বেলেঞ্চ BD, মানে যিকোনো ছাইডতে বেলেঞ্চ আহিব পাৰে কাৰেণ্ট একাউণ্টত, ইছ্যু নাই, যিকোনো ফালে বেলেঞ্চ আহিব পাৰে। সেইটো কুৱেশ্যনত মেনশ্যন থাকিব, যোনটো ফালে থাকিব, দিয়া নাথাকিলেতো নিলিখিবাই, যদি থাকে বহাই দিবা আৰু যোনফালে থাকে। তাৰপিছত আমি বাকী সেই যে PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাইছিলোঁ তাৰে পৰা যিবিলাক আইটেম আছে উল্টাফালে বহাই দিবা। কি আহিব বাই আহিব IOC, বাই আহিব চেলাৰী, বাই আহিব কমিশ্যন, হয়নে, কমিশ্যন আহি যাব। তাহত ইফালে প্ৰফিটটো যে লাষ্টত ভগাই দিছিলোঁ তো সেইটোক আমি PL এপ্ৰপ্ৰিয়েশ্যন বুলি লিখিম, PL এপ্ৰপ্ৰিয়েশ্যন, হয়নে। আৰু ইফালে কি আহে, ইফালে তুমি লিখিবা IOD লিখিবা, আৰু ৰেগুলাৰ যিটো ড্ৰয়িং কৰে প্ৰফিটৰ এগেইনষ্টত, তো সেইটো ইফালে লিখি দিলোঁ, হয়নে। তাৰপিছত আমি ভগাই নিদিওঁ, বেলেঞ্চ কৰিম। তো বেলেঞ্চ কৰি যিটো পাম তাক আমি লিখি দিম টু বেলেঞ্চ CD। তো এনেকৈ কৰি আমি কি বনাই দিলোঁ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাই দিলোঁ। তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তেনেকৈ বনাব পাৰিবা, ঠিক আছে। এটা কাম কৰোঁ, এটা এক্সাম্পল এটা লৈ লওঁ বঢ়িয়াকৈ। তো ভাবি লওঁ আমি এইটো PL এপ্ৰপ্ৰিয়েশ্যন দেখাই আছোঁ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, particulars rupees। তো ইয়াৰে ফাৰ্ষ্ট আইটেম আহিব সদায় বাই প্ৰফিট এণ্ড লছ একাউণ্ট, নেট প্ৰফিট। তো ভাবি লোৱা নেট প্ৰফিট বিজনেছত দিয়া আছে 2,40,000, পাই গ'লোঁ 2,40,000। তাৰপিছত আমি আহিব ইফালে কি আহিব, ইফালে সদায় IOC আহে, ইণ্টাৰেষ্ট অন কেপিটেল। তো A আৰু B দুটা পাৰ্টনাৰ আছে। তো ভাবি লোৱা A বিজনেছত পইচা লগাইছে 2 lakhs আৰু B লগাইছে 3 lakhs। তো দুজনে ধৰা 10% পাব, 10/100। তো কেলকুলেট কৰি চালোঁ কিমান হৈ গ'ল, ই পাব 20,000, ই পাব 30,000। তো টোটেল মিলি কিমান হৈ গ'ল 50,000 আহি গ'ল। তাৰপিছত আমি সিহঁতক দিম ধৰা কমিশ্যন আছে, কমিশ্যনটো অকল A পাব আৰু কোনো নাপায়। তো এজিউম কৰিলোঁ আমি কমিশ্যনটো আছে 30,000। তাৰপিছত আমি চেলাৰী দিম, চেলাৰী টু পাৰ্টনাৰ AB। তো দুজনে 2,000কৈ পাব, 2,000 ইনটু ধৰা পাৰ মান্থ আছে 2,000 ইনটু, তো ইফালে হৈ গ'ল 24,000, ইফালে হৈ গ'ল 24,000, টোটেল হৈ গ'ল 48,000। চেলাৰীও দি দিলোঁ। তাৰপিছত জেনেৰেল ৰিজাৰ্ভত এটা এমাউণ্ট আমি ট্ৰান্সফাৰ কৰি দিওঁ। তো জেনেৰেল ৰিজাৰ্ভত আমি ধৰা 12,000 এটা ট্ৰান্সফাৰ কৰি দিছোঁ, কুৱেশ্যনত দিয়া আছে ধৰা জেনেৰেল ৰিজাৰ্ভ, প্ৰফিটৰ এটা পাৰ্ট থৈ দিম।
আৰু বাই আইঅ'ডিও কুৱেশ্যনত দিয়া আছে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ এ আৰু বি ধৰা ইয়াৰো 5000 চাৰ্জ হৈছে আৰু ইয়াৰ ওপৰতো 5000 চাৰ্জ হৈছে টোটাল মিলাই 10000 এটা আমি কি ল'লোঁ আইঅ'ডি লৈ ল'লোঁ হৈ গ'ল তাহত আমি বেলেঞ্চ কৰিম এতিয়া দেই তো বেলেঞ্চ কৰিলে তো টোটাল কিমান হৈ গ'ল ইফালে 2,50,000 2,50,000 হৈ গ'ল এতিয়া আমি কি কৰিম জানানে 2,50,000 পৰা এইবিলাক মাইনাছ কৰিম কিমান মাইনাছ কৰিম এইটো 48 প্লাছ 48 50 60 90 140 তো 1,40,000 যদি মাইনাছ কৰি দিওঁ 1,40,000 মাইনাছ কৰিলে 1,10,000 এটা থাকি যাব এই যোনটো থাকি যোৱা এমাউণ্ট আছে নহয় ইয়াক কি বুলি কোৱা জানা ইয়াক কোৱা হয় ডিষ্ট্ৰিবিউটেবল প্ৰফিট যেটো আমি ভগাই দিব লাগিব তো ডিস্ট্ৰিবিউটেবল প্ৰফিটটো আমি কেনেকৈ ভগাই দিম টু ইয়াতে লিখিম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বা শ্বেয়াৰ ওপৰত লিখি দিবা এ আৰু বি দুটাৰ মাজত ভগাই দিম কোনটো ৰেচিঅ'ত ভগাম যিটো ৰেচিঅ' দিয়া আছে কুৱেশ্যনত ধৰা এইটো দিয়া আছে 3:2 দিয়া আছে তো 3:2 দিয়া থাকিলে আমি কেনেকৈ লিখিম জানানে ওপৰত হ'ব 3 তলত হ'ব 5 আৰু ইটো হ'ব ওপৰত হ'ব 2 তলত হ'ব 5 তলত 5 কিয় হয় কিয় 3 + 2 কি হ'ব 5 হ'ব ইনটু ভগাই দিম 1,10,000 1,10,000 তো ভগাই দিলে কিমান হ'ব চাই দিওঁ ৰ'বা ঠিক আছে 66,000 পালোঁ ইয়াতে 66,000 পাই গ'লোঁ আৰু ইয়াতে হৈ যাব তোমাৰ 0.3 2 ডিভাইডেড বাই 5 এইটো 44,000 তো পাই গ'লোঁ টোটেল ঠিক আছে তো এনেকৈ কৰি আমি কি বনাব পাৰোঁ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাব পাৰোঁ তো এইখিনিতো ক্লিয়াৰ হৈ গৈছে চবৰ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন ক্লিয়াৰ হোৱাৰ পিছত আমি আৰু অলপ বস্তু বুজাই দিওঁ সেইটো হ'ল আইঅ'ডি ইণ্টাৰেষ্ট অন ড্ৰয়িংছ ঠিক আছে আইঅ'ডি ইণ্টাৰেষ্ট অন ড্ৰয়িংছ তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কেনেকৈ আমি কেলকুলেট কৰোঁ সেইটো চাই দিম ইণ্টাৰেষ্ট অন ড্ৰয়িংছ তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছ চেক কৰি চাওঁ তো চোৱা কুৱেশ্যন ধৰা দিয়া আছে ড্ৰয়িংছ দিয়া আছে তোমাৰ 20,000 @10% পাৰ এনাম তো দিয়া আছে 10% পাৰ এনাম তো এইটো আমি কেনেকৈ ওলাম আমি আইঅ'ডি ইকুৱেল টু কেলকুলেট কৰিম যিহেতু 20,000 টকা লৈ গৈছে তো 20,000 ইনটু ইয়াৰ ওপৰত 10% লগাম আৰু কুৱেশ্যনত যদি একো মেনশ্যন দি কৰা নাই কোনদিনাখন ড্ৰয়িংছ কৰিছে তেতিয়া আমি লাইক 6 মান্থ বুলি এজিউম কৰিব লাগে মানে ডিউৰিং দ্য ইয়াৰ থাকিলে তো ইয়াৰ পৰা ফৰ্মুলা কি পালা মানে টোটেল ড্ৰয়িংছ ইনটু ৰেট ডিভাইড বাই 100 ইনটু ডিভাইড বাই 12 আৰু এইটো হ'ব কিমান পিৰিয়ডৰ কাৰণে আৰু টাইমটো কিমান হয় 6 মান্থ হয় নৰ্মেলি একো মেনশ্যন নকৰিলে 6 মান্থ আৰু যদি টাইম দিয়া থাকে তো কাউণ্ট কৰি ল'বা কেলকুলেট কৰি কিনি তুমি ইণ্টাৰেষ্ট অন ড্ৰয়িংছ ওলাব পাৰিবা আৰু ইণ্টাৰেষ্ট অন ড্ৰয়িংছৰ বহুতকেইটা কেছ থাকে যেনেকুৱা তোমাৰ এটা পইণ্ট দেখাই যাওঁ যেনেকুৱা ড্ৰয়িংছ মেড অপেনিং অফ দ্য মান্থ ড্ৰয়িংছ মেড অপেনিং অফ দ্য মান্থ বুলি কৈ দিয়ে যেনেকুৱা মই কৈ দিওঁ কি ৰুপিজ 10,000 পাৰ মান্থ @10% পাৰ নাম লিখা আছে তো মই ইয়াতে প্ৰথমতে ওলাব যাম কি জানানে টোটেল ড্ৰয়িংছ ফাৰ্ষ্ট কি ওলাম টোটেল ড্ৰয়িংছ ওলাম তো টোটেল ড্ৰয়িংছ ওলাবৰ কাৰণে কি কৰিম টোটেল ড্ৰয়িংছৰ কাৰণে মই 10,000কে ড্ৰ কৰিছোঁ না 10,000 ইনটু 12 মান্থ তো 1,20,000 টকা আহি যাব টোটেল ড্ৰয়িংছ তাৰপিছত মই কি ওলাম তাৰ ডাইৰেক্ট আইঅ'ডি ওলাই দিম আইঅ'ডি ইকুৱেল ফৰ্মুলা আছিলে কি টোটেল ড্ৰয়িংছ ইনটু ৰেট ডিভাইড বাই 100 ইনটু তলত 12 থাকিব আৰু ওপৰতটো পিৰিয়ডটো ল'ব লাগিব হয়নে এইটো আছিলে তো টোটেল ড্ৰয়িংছটো আমি পালোঁ 1,20,000 ইনটু আৰু ইফালে আৰটো আমাক দিয়া আছে 10% আৰু ইনটু
তো 12 পিৰিয়ডটো লাগে। তো পিৰিয়ডটো লাগে মানে পিৰিয়ডটো কেনেকৈ ওলাওঁ, তো যিহেতু অপেনিং অফ দ্য মান্থ দিছে, মানে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে লৈ আছে, তো ইচ মান্থৰ যদি ষ্টাৰ্টিঙত লৈ থাকে তেতিয়াহ'লে অপেনিং অফ দ্য মান্থ থাকিলে 6.5 পিৰিয়ড হয়, ঠিক আছে, 6.5। তো 6.5টো আহিল কেনেকৈ? 6.5 ওলাবৰ কাৰণে তুমি চাব লাগিব এটা ফৰ্মুলা, সেইটো হ'ল আমি যদি চাই লওঁ কি জানুৱাৰী মাহৰ পৰা চাওঁ হা, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ৰ'বা এইখিনি এটা কাম কৰোঁ, ইফালে লিখিলে বেছি ভাল হ'ব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। তো একাউণ্টছটো ভাবি লোৱা 31 ডিচেম্বৰতে ক্ল'জ হয়। তো প্ৰথম প্ৰত্যেক মাহতে ড্ৰয়িং কৰিছা, মানে জানুৱাৰী 1 তাৰিখে কৰিবা, ফেব্ৰুৱাৰী 1, মাৰ্চ 1, প্ৰত্যেক তাৰিখ কৰিবা। কি আমাক তো সেনেকৈ কৰি জানুৱাৰী 1ত যোনে লৈ যাব, ধৰাচোন জানুৱাৰী 1 তাৰিখে লৈ গ'ল, আৰু তাৰ প্ৰতি ইণ্টাৰেষ্ট ভৰিব লাগিব ডিচেম্বৰ 31লৈকে। তো ইয়াৰ পৰা ইয়ালৈকে পিৰিয়ডটো কিমান হ'ব? জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে পূৰা 12 মাহ হয়, নেক্সটটো 11 মাহ হয় এনেকৈ, কিন্তু বাট গোটেইখিনি জানিব নালাগে। তুমি ফাৰ্ষ্ট জানুৱাৰীটো চোৱা, ফাৰ্ষ্ট ড্ৰয়িং, আৰু লাষ্ট ড্ৰয়িং কেতিয়া কৰিবা? ডিচেম্বৰৰ 1 তাৰিখে। তো ডিচেম্বৰৰ 1ৰ পৰা 31 ডিচেম্বৰলৈকে কিমান হয়? অনলি 1 মান্থ হয়। তো তুমি জাষ্ট এভাৰেজটো ল'লে হ'ল, 12 + 1 / 2 কৰি দিলে কিমান পাওঁ? 6.5। আৰু নহ'লে মই এটা ফৰ্মুলাই দি দিওঁ, সেইটো হ'ল পিৰিয়ড ওলোৱাৰ ফৰ্মুলাটো হ'ল তুমি পিৰিয়ড আফটাৰ ফাৰ্ষ্ট ড্ৰয়িং কিমান আছে চাই দিবা, প্লাছ পিৰিয়ড আফটাৰ লাষ্ট ড্ৰয়িং চাই দিবা, তাক ডিভাইড কৰি দিবা 2 দি, তেতিয়া পাই যাবা। একে কথা আমি চামটোত যালে ফাৰ্ষ্ট ড্ৰয়িং কেতিয়া কৰিছোঁ? জানুৱাৰী 1, জানুৱাৰী 1ৰ পৰা তোমাৰ 31 সেইলৈকে কিমান হয়? 31 ডিচেম্বৰলৈকে তোমাৰ 12 মাহ হৈ আছে। আৰু লাষ্ট ড্ৰয়িংটো কি হ'ব? পিৰিয়ড অফ আফটাৰ লাষ্ট ড্ৰয়িং প্ৰায় 1 মাহ হ'ব, / 2 কৰি দিলোঁ, তো 6.5। তো সেনেকৈ কৰি আমি ফৰ্মুলা ইউজ কৰি বেলেগ বেলেগ সিহঁত ওলাই থাকিব পাৰিম, ঠিক আছে। তো IODৰ মই বহুতকেইটাই ফৰ্মুলা আছে, সেইটো মই পাছত বুজাই দিম লাগিলে, এইটো প্ৰথমে নৰ্মেল এটা দি দিছোঁ। আৰু তাৰপিছত আমি চাব যাম কি জানানে? গেৰাণ্টিৰ চাম চাব যাম হা, গেৰাণ্টিৰ চাম এটা চাব যাওঁ। গেৰাণ্টিত কি হয়? তো গেৰাণ্টিত আমি যদি চাব যাওঁ, তো গেৰাণ্টিৰ ফৰ্মেট এটা বনাই লওঁ। ঠিক আছে, তো আমি ফৰ্মেট বনাই ল'লোঁ। তো ইয়াৰে তোমাৰ ফাৰ্ষ্ট থাকিল PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, এইটো ক্ৰেডিট ছাইড, এইটো ডেবিট ছাইড, পাৰ্টিকুলাৰ ৰুপিছ। তো ধৰা বিজনেছত প্ৰথমতে ইফালে আহে প্ৰফিট এণ্ড লছ একাউণ্ট, ব্ৰেকেটত নেট প্ৰফিট। তো বিজনেছত নেট প্ৰফিট হৈছে ধৰা 2 lakhs। তো বিজনেছত নেট প্ৰফিট কিমান হৈছে? 2 lakhs। আৰু বেলেগ আইটেম নাই, IOD IOC একো মেনশ্যন নাই। তো আমি ডাইৰেক্ট প্ৰফিটটো কি কৰোঁ? ভগাই দিম। টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট A আৰু Bৰ মাজত ধৰা এমাউণ্টটো ভগাই দিছোঁ। তো বিৰ মাজত ৰেচিঅ'ত ভগাই দিছোঁ ধৰা 1:1। তো আমি পাই গ'লোঁ 1 lakhs পাই গ'লোঁ। বাট প্ৰব্লেমটো হৈছে ইয়াতে কি জানা? ইয়াতে এ বিক গেৰাণ্টি দিছে কি BA 1,20,000 এটা পাব মাষ্ট। বাট BA পাইছে কিমান? 1 লাখ পাইছে। তো ডেট মিনছ কিমান টকা কম পাইছে? 20,000 টকা এটা কম পাইছে। এই 20,000 টকাটো কি হ'ব জানানে? ইয়াৰ পৰা কাটা হৈ যাব, মাইনাছ হৈ যাব, ঠিক আছে। ইয়াৰ পৰা আমি এইটোক মাইনাছ কৰি দিম। তো আৰু বিলত কি কৰি দিম? প্লাছ কৰি দিম। ইয়াৰ পৰা যেতিয়া মাইনাছ হ'ব এইটো লিখি দিম আমি ট্ৰান্সফাৰ টু B। তো 20,000 টকা এটা তাৰ মাইনাছ হৈ গ'ল। আৰু ইয়াৰ লগত কি হ'ব? এইটোত লিখিম আমি ট্ৰান্সফাৰ ফ্ৰম A 20,000 এটা।
তো এইটো যদি আহি যায় এইফালে কিমান হৈ গ'ল 1,20,000 পাই গ'ল বি এ আৰু ইয়াত তাত কিমান থাকি গ'ল অনলি 80,000 টকা থাকি গ'ল হয়নে তো আমি বেলেঞ্চ কৰি দিলোঁ এইটো এমাউণ্ট থাকিব both side তো যেতিয়া গ্যাৰাণ্টিৰ চাম থাকে তো সেনেকৈ থাকিব লাগিব পাৰ্টনাৰ তিনিটা থাকিলে নৰ্মেলি তিনিটা থাকে দুটা থাকিলেতো এনেকৈ মিলাই দিম আৰু তিনিটা থাকিলে সেই পাৰ্টনাৰটোক বাকী যোনে হেৰি কৰিব গ্যাৰাণ্টি দি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বাট এটাৰ পৰা ট্ৰান্সফাৰ মাৰিবা এটা লগত ট্ৰান্সফাৰ ফ্ৰম আহি যাব তো এনেকৈ কৰি আমি কি কৰিব পাৰোঁ গ্যাৰাণ্টিৰ চাম কৰিব পাৰোঁ ক্লিয়াৰ হৈছেতো তো পি এল এ প্ৰফেশ্যন এইখিনি হয় বাকী মই চাম কিছুমান আছে সেইবিলাক এক্সট্ৰাকৈ কৰাই দিম